আপোনালোকে ফেমিলিৰ মাজত কিয় আনি আছে নহয় নহয় কিয় হ'ব এতিয়া চাওক চাওক ইয়াতে চাওক এই চাওক নহয় আপুনি কথাটো শুনক আপোনাৰ কথা শুনিছোঁ মোৰ কথা শুনক আপুনি আমি যেতিয়া ইয়াতে আহিলোঁ আহি থাকোঁতে গছৰ ঠানি কাটি আছে গছৰ ঠানি কাটি আছে তেতিয়া নিশ্চয় মানুহৰ প্ৰশ্ন হ'ব যে গছৰ ঠানি কিয় কাটিছে হয়নে নহয় আপুনি কওক তেতিয়া মোৰটো শুনক তেতিয়া হয়তো আমাৰ মোবাইলে কেমেৰা তাত যাব পাৰে ঠানিৰ ওপৰত যাব পাৰে নাই কিন্তু আপুনি কি ব্লেম দি আছে মোৰ পৰিবাৰ তাতে অমুক থাকে ৰেকৰ্ড দেখক আপুনি মোবাইল নম্বৰ আছে সেইকাৰণে আপুনি ইমান ভয় খাইছে আপুনি ভয় কিয় খাইছে আপুনি ভয় খাইছে চাওক হৈছে চাওক তেখেতে লাজ পাই আছে এইখন ফৰেষ্ট হয় এইটো পুৰা ভিডিঅ' ভাইৰেল হ'ব আমি বোলে হেৰি কৰিছোঁ একো নাই আপুনি আমাক ভিডিঅ' কৰিব পাৰ্মিশ্যন দিয়া নাছিল এতিয়া আপুনি নিজে ভিডিঅ' কৰিব পাৰ্মিশ্যন দিছে গতিকে ঠিক আছে ধন্যবাদ অঁ ঠিক আছে ধন্যবাদ হ'ব দিয়ক এই মহান ব্যক্তিজনে নিজৰ অপৰাধখিনি ৰাখিবৰ কাৰণে আনৰ ওপৰত তেনেহ'লে আপুনি কেনেকৈ নাই আপুনি যদি 15 দিনে ইয়াতে অহা নাই আমাৰ বিষয়ে আপুনি কেনেকৈ গম পালে আপুনি কওক কেনেকৈ গম পালে কি নিউজত আপোনালোকে আপুনি যদি পাৰা নাই মইতো লাজৰ বিষয় আপুনি যেন চৰকাৰী বিষয় এনে কি ঘৰৰ ফেমিলিৰ কি আপুনি এজন অসমীয়া ল'ৰা হোৱাৰ কাৰণে আপুনি আজি ব্লেম দিব আহিছে নিজৰ অপৰাধ ঢাকিবৰ কাৰণে এইখিনি কৰিব নালাগিছিল আপুনি নিজৰ অপৰাধ ঢাকিবৰ কাৰণে এইখিনি কৰিব নালাগিছিল আপোনালোকে এই ৰেঞ্জাৰজনে আমাৰ BTLৰ ওদালগুৰি জিলাৰ ননে ৰেঞ্জৰ আমাৰ ৰেঞ্জাৰ মহোদয়ে নিজৰ অপৰাধখিনি ঢাকিবৰ কাৰণে আমি ৰাইজৰ অভিযোগ মতে এটা তেখেতৰ ওচৰত এটা গুহাৰি এটা লৈ আহিছিলো আমি আন্দোলন কৰিবলৈ অহা নাই উপদ্ৰৱ কৰিছে নে নাই কিছুমান ষ্টাফৰ হেৰিৰ কাৰণে তাৰমানে এফালৰ পৰা চৰকাৰে মানে বন বিভাগৰ নামত বা হেৰি গছ পুলি ৰোৱাৰ নামত কোটি কোটি টকা খৰচ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোটি টকা খৰচা কৰি বনা অঞ্চলখন সজীৱ কৰি ৰখাৰ কাৰণে কোটি টকা খৰচ কৰিছে আৰু আনফালেদি ওদালগুৰি জিলাৰ ননে ৰেঞ্জৰ বিষয়াগৰাকীয়ে নিজৰ মৈ মতালিৰে যেনেকুৱা এটা ব্যৱহাৰ কৰিলে ৰাইজে তেখেতৰ ওচৰত অভিযোগ লৈ আহিব নোৱাৰে তেখেতে ওলোটাই ব্লেম দিয়ে যে তেখেতক কোনোবাই ধন বিচাৰিছে তেখেতক ভাবুকি কৰিছে তেখেতৰ পৰিয়ালৰ আমি কোঠালৈকে যোৱা নাই আৰু আমি তেখেতৰ অফিচত আহি লগ কৰিব বিচাৰিছোঁ তেখেতে নাই বুলি কোৱাৰ সংগঠন আছোঁ তেখেতে আমাক আমন্ত্ৰণ জনাওক আমি তেখেতৰ লগত গৈ বনাঞ্চল চাম তেখেতে বনাঞ্চলখন কিমান সুৰক্ষাৰে ৰাখিছে তেখেতে চৰকাৰৰ টকা ৰাইজৰ টকাখিনি এনেই খাই ফুৰিছে মোৰ লগত এটা বাইক মই আপোনালোকৰ লগত নাই মই জংগলখনৰ লগত আছো মই জংগলখনি বচাব নোৱাৰিলে মই ইয়াত নাথাকো আৰু মই আপোনালোকে মোক সাপোৰ্ট কৰিব লাগে কিন্তু আপোনালোকে মোক আপোনাক সাপোৰ্ট এই মহোদয়জনক সাপোৰ্ট কৰাৰ স্বাৰ্থত আহিছিল কিন্তু তেখেতে ওলোটাকে ব্লেম দিবৰ কাৰণে চেষ্টা কৰিলে ওলোটাকে ব্লেম দিলে যে তেখেতে কোনোবাই পইচাৰ ডিমাণ্ড কৰিছে তেখেতে পইচাৰ বিনিময়ত যদি কাৰোবাৰ লগত কিবা কৰি ফুৰিছে এইটো তেখেতৰ ব্যক্তিগত কথা কিন্তু বীৰ লাচিত সেনাই তেখেতে চৰকাৰী বিষয়াজনে কি কৰিছে দেখুৱাই দিয়ক ৰাইজক দেখুৱাই দিয়ক তথ্য প্ৰমাণ কলা স্কৰপিঅ লৈ খালি ইয়াতে আপোনালোকে গাড়ী ঘূৰি থাকিলে নহ'ব আপোনালোকে বাকি যিমান কাম আপোনালোকে ৰখাব নোৱাৰে চৰকাৰৰ টকা কাম কৰিবলৈ কৰিছো আপোনাৰ আৰু এটা কথা কওঁ আপুনি যিজন চৰকাৰী বিষয়া আমাৰ যি অবৈধ যিটো কাঠৰ মিল চলিছে কাঠফুলাদি আমাৰ এইটো অঞ্চলত আছে বলক এতিয়া বলক এই গাড়ী লওক এতিয়া যাম বলক আপোনালোকে দেখাই দিয়ক না আপোনালোকে মুখেদি কৈছে মোক দেখাই দিয়ক গাড়ী লওক কাঠৰ মিলত যাম গাড়ী লওক না গাড়ীখন মই যাম দেখাব লাগিব BTLৰ ওদালগুৰি জিলাৰ খালিংদুৱাৰ বনা অঞ্চলৰ আমি বন বিভাগৰ কাৰ্যালয়ত গৈ আজি ডিমাকুছিৰ এই ওদালগুৰি জিলাৰ কেইটিমান সংগঠন বীৰ লাচিত সেনাকে ধৰি সাংবাদিক বন্ধু কেইজনমানৰ লগত আমি আচলতে তাত পৰ্যবেক্ষণ কৰিবৰ কাৰণে গৈছিলোঁ গৈ তাৰ ৰেঞ্জাৰজনৰ লগত কিছু কথা বতৰা পাতিব বিচাৰিছিলোঁ এটাই কথা বতৰা পাতিব বিচাৰিছিলোঁ যে ৰাইজৰ অভিযোগ আছিল এই বৃহত্তৰ অঞ্চলৰ এটাই ৰাইজৰ অভিযোগ আছিলে যে তাত
অবৈধভাৱে কিছুমান দুষ্কৃতিকাৰী চক্ৰই তাৰ বনাঞ্চলসমূহৰ ভিতৰত থকা গছসমূহ অবৈধভাৱে সৰবৰাহ কৰি আছে। গতিকে সেই খবৰটো আমি পাই ৰেঞ্জাৰ ডাঙৰীয়াৰ লগত কথাখিনি পাতিবলৈ গৈছিলোঁ। কিন্তু কথাখিনি পাতিবলৈ যাওঁতে তেখেতৰ অনুপস্থিতিত আমি তেখেতক যোগাযোগ কৰিছিলোঁ যে তেখেত ক'ত আছে। তেখেতে আমাক জনালে যে ওদালগুৰিৰ কোনোবা এটা কাৰ্যালয়ত আছে। তাৰপিছত তেখেতে ক'লে ঠিক আছে আপোনালোকে অকণমান ৰখি দিয়ক, আমি গৈ আছোঁ। তেখেতে অহালৈকে আমি ৰখি দিয়াৰ পিছত তেখেতে আহি আমাক পুনৰ যেতিয়া কাৰ্যালয়ৰ ভিতৰত বহিবলৈ দি যিখিনি অভদ্ৰ ব্যৱহাৰ আচৰণ কৰিলে, আমি বীৰলাচি থানা অসম, আমাৰ সাংবাদিক এই জগতখনৰ বিশেষ কেইগৰাকীমান সাংবাদিক বন্ধুক যিখিনি অভদ্ৰ আচৰণ কৰিলে, আমাৰ লগত গৈছিলে ডিমাকুছী মিডিয়ামৰ ফৰামৰ সাধাৰণ সম্পাদকগৰাকীৰ লগতে তেওঁলোকৰ সদস্যসকল। গতিকে আমি এটা আচলতে মৰ্মাহত হৈছোঁ। আমি সাংগঠনিক কাম কাজত গৈছিলোঁ, ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে গৈছিলোঁ, আৰু সাংবাদিকসকলেও ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে তেখেতৰ ওচৰত বুজ ল'বৰ কাৰণে গৈছিলে। কিন্তু বুজ ল'ব যোৱাৰ পিছত সেই ৰেঞ্জাৰগৰাকীয়ে, তেখেতৰ নামটো কি আছিলে, প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন এজন অভদ্ৰ ৰেঞ্জাৰ অফিচাৰে যিখিনি দুৰ্ব্যৱহাৰ কৰিলে, তেখেতৰ কাৰ্যালয়ৰ ভিতৰত আমাক চলে চতুৰে সুমুৱাই বহুৱাই যিখিনি অভদ্ৰ আচৰণ কৰিলে, এইখিনিক আমি পোনপ্ৰথমে তীব্ৰ গৰিহণা দিছোঁ। আৰু ইয়াৰ পৰাই ওদালগুৰি জিলাৰ DFO গৰাকীক এটা কথাই ক'ব বিচাৰিছোঁ, এনেকুৱা অভদ্ৰামী কৰা অফিচাৰ আমি পূৰ্বতে পোৱা নাছিলোঁ। আমি পুলিচ প্ৰশাসন আৰু ফৰেষ্ট বিভাগৰ লগত বীৰলাচি থানা অসমে সদায় মিলিজুলি তাৰ কিছুমান অবৈধ কাম কাজৰ হৈ মাত মাতি আহিছিলোঁ। আৰু সেই কিছুমান দুষ্ট চক্ৰক আমি উৎখাত কৰাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লৈ তেখেতলোকৰ লগত কথা পাতিবলৈ গৈছিলোঁ। কিন্তু এই ৰেঞ্জাৰগৰাকীৰ, প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন অভদ্ৰ ৰেঞ্জাৰ, তেখেতে যিখিনি আমাক দুৰ্ব্যৱহাৰ কৰিলে এটা বন্ধ কোঠাৰ ভিতৰত সুমুৱাই লৈ, গতিকে সেইখিনি আমি সাধাৰণভাৱে ল'ব পৰা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে সেউজ অসম গঢ়াৰ স্বাৰ্থত যিখিনি কোটি কোটি টকা খৰচ কৰি যিখিনি গছৰ পুলি ৰোপণ কৰি এটা আন্দোলনৰ সৃষ্টি কৰিছিলে, সেইখিনি কিন্তু আমাৰ এই BTRৰ কেইগৰাকীমান ৰেঞ্জাৰ DFO লগ লাগি সেইখিনি ধ্বংস কৰাত উঠি পৰি লাগিছে। কেইটামান দুষ্ট চক্ৰৰ লগত লগ লাগিছে তেওঁলোকে। সেই দুষ্ট চক্ৰৰ লগত লগ লাগি তেতিয়া চৰকাৰ প্ৰশাসনক সদায় সহযোগ কৰি যাম। কিন্তু যদি সেই কিছুমান কালপিত অফিচাৰে এই দুষ্ট চক্ৰৰ লগত লগ লাগি তেনেকুৱা অপকৰ্মৰ লগত জড়িত হয়, তেনেহ'লে কিন্তু বীৰলাচি থানা অসম আৰু ডিমাকুছী মিডিয়া ফৰামে যে কেতিয়াও শান্ত হৈ বহি নাথাকে, এই কথাখিনি তেখেতক আজি কৈ থলোঁ। আৰু তেখেতৰ যিখিনি অভদ্ৰ আচৰণ, তেখেতৰ হেনো তেজ গৰম হৈ থাকে। তেখেতৰ তেজ গৰম ঠাণ্ডা আমি জুখিবলৈ যোৱা নাই। কিন্তু তেখেতে এজন অফিচাৰ হৈ, এজন চৰকাৰী অফিচৰ এগৰাকী মুৰব্বী হৈ তেখেতৰ যিখিনি অভদ্ৰ আচৰণ, সেইখিনিকে আচলতে এটা বন বিভাগৰ কাৰ্যালয়ৰ এগৰাকী মুখ্য বিষয়া হৈ তেখেতৰ সেই ব্যৱহাৰখিনি শোভা নাপায়। গতিকে ওদালগুৰি জিলাৰ DFO গৰাকীক কৈছোঁ, আপুনি যদি এই দুষ্ট অফিচাৰবিলাকৰ লগত, দুষ্ট চক্ৰৰ লগত আপুনি জড়িত নহয়, তেনেহ'লে ইয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰক। আৰু অন্যথা আপোনালোকে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে এই বৃহত্তৰ এই ওদালগুৰি জিলাৰ ৰাইজ একত্ৰিত হৈ, আৰু সংবাদ মাধ্যমৰ যিসকল সাংবাদিক কৰ্মী আছে তেওঁলোক কিন্তু একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তেতিয়া যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন কোনোবা হয়, তেনেহ'লে কিন্তু বীৰলাচি থানা অসম আৰু সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক যাতে জগৰীয়া নকৰে, এই কথাখিনি আজি আমাৰ ইয়াৰ পৰা আপোনালোকক অৱগত কৰালোঁ। আহিবলগীয়া দিনসমূহত যাতে আমাক আপোনালোকে জগৰীয়া নকৰে, আজিয়ে এই কথাখিনি আপোনালোকক আমি সংবাদ মাধ্যমৰ জৰিয়তেই অৱগত কৰালোঁ। আপোনালোকে সেই কালপিত দুষ্ট, মহাদুষ্ট, অভদ্ৰ প্ৰাঞ্জল তালুকদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, আমি আজিৰ তাৰিখৰ পৰাই বীৰলাচি থানা আৰু ডিমাকুছী মিডিয়া ফৰামৰ সকলো কৰ্মকৰ্তাই তদন্ত ৰাখিব আৰু চকু ৰাখিব। খুবেই এটা বেয়া লগা ঘটনা। এই প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন ৰেঞ্জাৰ, একচুৱেলি আমি ৰাইজৰ অভিযোগ পোৱা মতে আমি তালৈকে গৈছিলোঁ, পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। তাৰপিছত তেওঁ আমাক চক্ৰান্তভাৱে ক'লে যে তোমালোকে, আমি ফোন কৰিলোঁ তেখেতক। তাৰপিছত তেওঁ ক'লে যে তোমালোকে অকণমান সময় থাকা, মই গৈ আছোঁ বুলি। আমিও ৰখিলোঁ, মোটামুটি আমি আধা ঘণ্টামান ৰখিলোঁ। ৰখাৰ পিছত তেখেতে কি কৰিলে, অফিচত আহিলে। তাৰপিছত আমাকো মাতিলে, তোমালোকে অফিচলৈ গুচি আহা। ইমান চক্ৰান্ত কৰিছে, চাওক তেখেতৰ প্লেনিং কি আছিলে।
চক্ৰান্ত কৰিছে চক্ৰান্ত কৰাৰ পিছত আমাক যেতিয়া বহিবলৈ দিলে একদম অতিথি নিচিনাকৈ বহিবলৈ দিলে বহাৰ পিছত কি কৰিলে তেখেতে গোটেই পল্টনবোৰ মাতিলে মাতাৰ পিছত আমাৰ সাংবাদিক বন্ধুক পোনপ্ৰথমে প্ৰশ্ন কৰিলে যে তোমালোকে ইয়াতে ভিডিঅ' কৰিবলৈ ক'ৰ অধিকাৰ পালা ডাইৰেক্ট মানে কোন প্ৰথমতে ইমান ধুনীয়াকৈ ক'লে পিছ মুহূৰ্তত একদম কথাটো চেঞ্জ হৈ গ'ল আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুৰ পৰা তেখেতে মোবাইলটো কাঢ়ি লৈ গ'ল চবচে ডাঙৰ বেয়া লগা ঘটনা এইটো মোবাইলটো কাঢ়ি লৈ গ'ল আৰু আমাৰ আৰু এজন সাংবাদিক আছিল মানে বহু একদম বেয়া ব্যৱহাৰ কৰিলে আমাকো খুব বেয়া ব্যৱহাৰ কৰিলে আৰু এই ব্যৱহাৰত আমি তীব্ৰ গৰিহণা দিছোঁ কাৰণ আজিলৈকে এনেকুৱা কিন্তু মানুহ আমি বেয়া ব্যৱহাৰ পোৱা নাথাকোঁ আমাৰ খিলঞ্জীয়া মানুহ আমি তেখেতক কৈছিলোঁ যে চাওক আমি আপোনালোক কথা পাতিবলৈহে আহিছিলোঁ যে ৰাইজৰ অভিযোগ পোৱা মতে আপোনাৰ পৰা কথা তেতিয়া মই তেখেতক ক'লোঁ ঠিক আছে আপুনি যে ভিডিঅ' কৰিবলৈ যে আপুনি যে ভিডিঅ' কৰিছে আমি আপোনাক ভিডিঅ' কৰিব পাৰিম নাই তেতিয়া তেখেতে মানে খঙৰ চোতাত ক'লে কৰা তেনেকুৱা মানে দমফালি মাৰিলে কৰা তেতিয়া আমি ভিডিঅ'টো কৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো পাব ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো কৰাত কি কৰিলে যেতিয়া মই গছ কাটাৰ কথাটো ক'লোঁ তেখেতে কথাটো মানে বেলেগ ফালে লৈ গ'ল তেখেতে কৈছে মোৰ পৰিবাৰ থাকে মোৰ পৰিবাৰে গা ধুই থাকে আপোনালোকে চিন্তা কৰক আৰু এনেকৈ কৈছে মোৰ পৰিবাৰে গা ধুই থাকে তোমালোকে ভিডিঅ'টো হয়তো কৰি পিনে ক'ৰবাত আপলোড কৰিবা এতিয়া সেই স্থানত 15-16 জনকৈ তেওঁলোকৰ কৰ্মী অলৰেডি গছ কাটি আছিল চিন্তা কৰি চাব গছ কাটি আছিল সেই স্থানত আমি কেনেকৈ ভিডিঅ' কৰি আমি আপলোড কৰিম মানে এনেকুৱা ব্লেম কৰিছে আমাৰ সতীৰ্থ এজনে ক'লে আপুনি যে কথাটো ইমান উল্টা পাল্টা লৈ গৈ আছে ইয়াতে যে গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত যে অবৈধ কামবোৰ চলি আছে তাৰ এইটো আপোনালোকে ভালকৈ পৰিদৰ্শন কৰক তেতিয়া তেওঁ ক'লে ক'ত চলি আছে তেতিয়া এওঁ ক'লে আছে বলক আমাৰ লগত বলক তেখেতেও দমফালি মাৰি পিনে মানে আমাৰ লগত একদম দুখন গাড়ী লৈ পুৰা হাতীয়াৰ লৈ মানে আমাৰ লগত গুচি আহিলে আমিও আগে তেওঁলোকো পিছে কিন্তু পিছ মুহূৰ্তত কি হ'ল তেখেতে গাড়ীখন ৰখাই দিলে কিহৰ কাৰণে ৰখালে তেওঁৰ ভুল আছে তেওঁ যাব নিবিচাৰে আমি কৈছিলোঁ আপুনি আমাৰ লগত ঘূৰক আজি আপুনি আমাৰ লগত ঘূৰক সকলোখিনি আমি দেখুৱাই দিম ক'ত অবৈধ কাম চলি আছে কিন্তু তেখেতে ব্ৰেক মাৰি দিলে আমি ওদালগুৰি আমাৰ নুনাই ৰেঞ্জত আমি গৈছিলোঁ আমাৰ গোটেই আমাৰ সৈনিকখিনি গৈছিলে লগতে আমাৰ ডিমাকুচি মিডিয়াৰ ফাৰ্মাৰৰ পৰা আমাৰ সাংবাদিক বন্ধু গৈছিলে কি কৰিলে যিজন ৰেঞ্জাৰ সেই ৰেঞ্জাৰজনে আমাৰ সাংবাদিকৰ এটা মোবাইল কাঢ়ি লৈছে দেই আমি সাংবাদিকক ধৰা আমি সন্মান কৰোঁ তেখেতে সন্মান কৰিব নাজানে যে মানুহ কেনেকৈ ধৰণৰ কথা পাতিব লাগে কি লাগে তেখেতৰ যিটো তাৰ গুণ্ডামি তাৰ বোলে তেজ বোলে এনি টাইম দৌৰি থাকে তাৰ গৰম হৈ থাকে তাৰ আমি ক'লোঁ যে ছাৰ এনেকৈ আপোনাৰ দেখোন অফিচত আজি ইমান ডাঙৰ গছৰ ঠানি কাটিছে এইটোতো গছৰ ঠানি কাটিব নোৱাৰে নহয় আমি জানামতে যে য'ত গছ থাকিব ত'তে মানুহ থাকিব গছবিলাক তেখেতৰ মেইন অফিচত নুনাই ৰেঞ্জৰ মেইন অফিচতে ডাঙৰ গছৰ ঠানি কাটিছে লগতে তাৰ যিটো অফিচ সেই অফিচৰ বেকফালে আমি চোৰাংভাৱে গছ বিক্ৰী কৰি আছে ৰেঞ্জাৰজনে বহুত অভিযোগ দেখায় যে এনেকৈ ওপৰৰ পৰা হাই লেভেলৰ পৰা আমি পাৰ্মিশ্যন ল'ব লাগিব তেতিয়াহে আপোনালোকে যাব পাৰিব এনেকৈ বুলি তাৰপাছত আমি কৈছোঁ যে আমাৰ যিটো অবৈধভাৱে যিবিলাক আমাৰ ওদালগুৰি জিলাত যে কাঠৰ মিল সেই কাঠৰ মিল চলি আছে লগতে যি অবৈধ খনন চলি আছে ৰাতি এইটোৰ বিষয়ত আপুনি অলপ তদন্ত কৰেনে এনেকৈ বুলি তাৰপাছত সি দমফালি মাৰি কয় যে আপোনালোকে দেখাই দিয়ক এনেকৈ বুলি আমি কৈছোঁ যে আমি লৈ আহিছিলোঁ যে আমাৰ গাড়ী পিছফালে তেখেতে আহিছিলে তাৰপাছত সি জানে যে তেখেতৰ ভুল আছে ভুল থকাৰ স্বত্বত সি কি কৰিলে মনে সি গাড়ী বেক কৰি দুখন গাড়ী ঘূৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত